হেল্ল' ফ্ৰেণ্ডছ, প্ৰথমতে মই দীঘলটো লৈছোঁ 10.5 ইঞ্চি আৰু এইফালে লৈছোঁ 7.5 ইঞ্চি। তাৰপিছত চাৰিওফালে চিলাই কৰি ল'ম। এইটো চাইডে চিলাই কৰিব নালাগে, যিকেইটা চাইড খোলা আছে সেইকেইটা চাইড চিলাই কৰি ল'ম। তাৰপিছত মাজেৰে ফুটা কৰি কাপোৰটো চিধা কৰি ল'ম। এইটো মোৰ হৈ গ'ল, চিধা হৈ গ'ল। তাৰপিছত মাজত মই কাপোৰটো জাপি ফালে চিলাই কৰি ল'ম। এইটো মোৰ ফ্লাৱাৰ হৈ গ'ল। এটা কাপোৰ মই 4বাৰ জাপি ফালে চিলাই কৰি ল'ম। এইটো দি মাজত এটা চিলাই কৰি ল'ম। মাজত দি ফালে সাইডত চিলাই কৰি ল'ম। এইটো মোৰ হৈ গ'ল। এবাৰ আৰু দুটা কাপোৰ লৈছোঁ, দীঘলটো লৈছোঁ 9.5 ইঞ্চি আৰু বহলটো লৈছোঁ 3 ইঞ্চি। তলফালৰ চাইডটো এনেকুৱাকৈ বেগাকৈ কাটি লৈছোঁ। ওপৰত দি কমকৈ ধৰি তলফালে বহলকৈ চিলাই কৰি ল'ম। ওপৰৰ ফালে কিন্তু কম আছে, তলফালে বেছি আছে। এইবাৰ কাপোৰটো চিধা কৰি ল'ম। দুটা মই বনাই লৈছোঁ, ইস্ত্ৰি কৰি লৈছোঁ, বহি গৈছে। দুটা চিলাই কৰি লৈছোঁ। এইবাৰ ফ্লাৱাৰটো লগাই ল'ম। এইটো কিন্তু বেজিৰে লগাব লাগিব। বেজিৰে ভালদৰে চিলাই লগাই লৈছোঁ মই। আজিৰ কাৰণে এইখিনি আছিল।